মিনহাজ এগৰাকী ডিব্ৰুগড়ৰ লাহোৱালৰ যুৱক নাম হৈছে দীপজ্যোতি দাস আৰু দীপজ্যোতিয়ে এনেধৰণে একাংশ মহিলাক টাৰ্গেট কৰে যিসকল মহিলা অকলশৰীয়া যিসকল মহিলা বিধৱা যিসকল মহিলা সম্ভ্ৰান্ত ঘৰৰ ধনী ঘৰৰ কিন্তু অকলশৰীয়া তেনেধৰণৰ মহিলাক টাৰ্গেট কৰে এইগৰাকী দীপজ্যোতিয়ে দীপজ্যোতিৰ টাৰ্গেট হৈ পৰে সেই মহিলাসকলৰ লগত প্ৰথমে চিনাকি হয় তাৰ পিছত প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ তাৰ পিছত কথা বতৰা পাতা হয় তাৰ পিছত ডেটিংত যায় আৰু অবয়স তাৰ পিছতেই বিয়াৰ প্ৰস্তাৱ দিয়ে আৰু অবয়সত প্ৰবঞ্চনা কৰে এনেদৰে এইগৰাকী দীপজ্যোতিয়ে ডিব্ৰুগড়ৰ লাহোৱালত ঘৰ এই দীপজ্যোতিৰ এনে কৰ্মকাণ্ডত এতিয়া এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিছে আৰু এগৰাকী মহিলাই ইতিমধ্যে দাখিল কৰিছিল অভিযোগ আৰু তাৰ পিছতেই ইতিমধ্যে এইগৰাকী দীপজ্যোতি বিৰুদ্ধে ব্যৱস্থা লৈছে ভঙাগড় আৰক্ষীয়ে প্ৰায় 1 লাখ 2 লাখ নহয় 50 লাখ টকাৰ লুটাৰ অভিযোগ প্ৰায় 10 গৰাকী মহিলাৰ পৰা 10 গৰাকী তেনেধৰণৰ মহিলাক টাৰ্গেট কৰিছিল এইগৰাকী দীপজ্যোতিয়ে আৰু তাৰ পিছতেই 1 লাখ 2 লাখ নহয় প্ৰায় 50 লাখ টকা পৰ্যন্ত লুট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে জালত পৰিছে দীপজ্যোতি এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো অকলশৰীয়া মহিলাক টাৰ্গেট কৰে দীপজ্যোতিৰ প্ৰথমে চিনাকি তাৰ পিছত প্ৰেম অবয়সত প্ৰতাৰণা প্ৰতাৰণা কৰে এইগৰাকী দীপজ্যোতিয়ে টকাৰ বাবে মহিলাক প্ৰেমৰ জালত পেলাই দীপজ্যোতিৰ নামৰ এইগৰাকী প্ৰবঞ্চকে বিবাহ বিচ্ছেদ আৰু অকলে থকা মহিলাৰ কাষ চপাই কাম দীপজ্যোতিৰ আৰু ইতিমধ্যে এনেদৰে প্ৰায় 50 লাখ টকা লুটাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী দীপজ্যোতিৰ বিৰুদ্ধে ভঙাগড় আৰক্ষীৰ জালত এতিয়া প্ৰবঞ্চক দীপজ্যোতি দহগৰাকী মহিলাৰ সৈতে প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দীপজ্যোতিৰ বিৰুদ্ধে কেৱল টকাৰ বাবে মহিলাক প্ৰেমৰ জালত পেলোৱা এইগৰাকী মহাপ্ৰবঞ্চক ইতিমধ্যে ভঙাগড় আৰক্ষীৰ আলহী সকলোকে কয় বেলেগ বেলেগ নাম কাৰোবাক যদি ঋতু কাৰোবাক মিতু কাৰোবাক বাবুল কাৰোবাক এনেদৰে দীপজ্যোতি ডিব্ৰুগড় লাহোৱালৰ প্ৰবঞ্চক দীপজ্যোতিৰ এনে কৰ্মকাণ্ড এতিয়া আচৰিত কৰিছে একাংশক এইগৰাকী হৈছে দীপজ্যোতি আৰু দীপজ্যোতিৰ এনে কৰ্মকাণ্ড এতিয়া অতিষ্ঠ কৰিছিল এগৰাকী মহিলাক তাৰ পিছতে অভিযোগ দাখিল কৰিছিল আৰু এইগৰাকী দীপজ্যোতিক ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে প্ৰায় 50 লাখ টকাৰ লুটিছিল বিবাহিত মহিলাৰ পৰা এটাই নাম নকয় যিমান কেইগৰাকী মহিলাৰ লগত সম্পৰ্ক কৰে সেইমান কেইগৰাকী মহিলাক নতুন নতুন নাম কয় কাৰোবাক দীপজ্যোতি কাৰোবাক ঋতু কাৰোবাক বিতুসেন এনেদৰে কেইবাটাও নাম কয় মহিলাসকলক আৰু প্ৰবঞ্চক দীপজ্যোতিৰ টাৰ্গেট লিষ্টত থকা কোনোবা যদি SBI শাখা পৰিচালক আন কোনোবাগৰাকী আকৌ অন্য কোনো বিভাগৰ উচ্চ পদবীত থকা মহিলা সম্ভ্ৰান্ত ঘৰৰ মহিলাও যিসকল স্বামীহাৰা এই মহিলাসকলো বলি হয় এই দীপজ্যোতিৰ টাৰ্গেটত প্ৰথমে ডেটিং এপৰ জৰিয়তে চিনাকি হয় মহিলাৰ লগত তাৰপিছত প্ৰেমৰ প্ৰস্তাৱ বিয়াৰ প্ৰলোভন আৰু অবয়সত ধন লুট কৰি প্ৰবঞ্চনা নিজকে অইল ইণ্ডিয়াত কৰ্মৰত বুলি মিছাকৈ প্ৰেমত পেলাই মহিলাসকলক এইগৰাকী দীপজ্যোতিয়ে আৰু গুৱাহাটীলৈ আহি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহে আৰু গুৱাহাটীলৈ আহি এইগৰাকী দীপজ্যোতিয়ে গুৱাহাটীৰ বিভিন্ন স্থানত থকা হোমষ্টেসমূহত লগ ধৰে নিশা কটায় আৰক্ষী তদন্তত ইতিমধ্যে দীপজ্যোতিয়ে এনে টাৰ্গেটৰ মুঠ 10 গৰাকী মহিলাক ঠগি কেইবা লাখ টকা সৰুকাৰ ইতিমধ্যে উল্লেখ কৰিছে কেইবাটাও ইতিমধ্যে নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে দীপজ্যোতিৰ পৰা কেইবাটাও মোবাইল জব্দ কৰিবলৈ সক্ষম হৈছে এখন এলক্ৰাজা বাহন জব্দ কৰিবলৈ সক্ষম হৈছে চেকবুক জব্দ কৰিবলৈ সক্ষম হৈছে এইগৰাকী দীপজ্যোতিৰ
কৰা আৰু 2024 চনত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত মহানগৰ গীতানগৰ অঞ্চলৰ পৰা দীপজ্যোতিক গ্ৰেপ্তাৰ কৰিছিল আৰু ভঙাগড় আৰক্ষী থানাত উপস্থিত হৈছে এই বহুকেইগৰাকী ইতিমধ্যে ভুক্তভোগী মহিলা। দীপজ্যোতিক গ্ৰেপ্তাৰ কৰা বুলি শুনিয়েই ভঙাগড় আৰক্ষী থানাত কেইবাগৰাকী মহিলা ইতিমধ্যে উপস্থিত হৈছেহি। সকলো তথ্য যোগান ধৰিছে আৰক্ষীক সহযোগ কৰিছে মহিলাসকলে আৰু ইতিমধ্যে আৰক্ষীৰ তদন্তত কেইবাটাও খুব কৃতি পোহৰলৈ আহিছে এইগৰাকী প্ৰবঞ্চক দীপজ্যোতিৰ। এই মুহূৰ্তত দেখুৱাইছোঁ আমাৰ হাতত সবিশেষ আছে, ভিজুৱেল আছে আমাৰ হাতত, এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মহিলাই এখন এজাহাৰ দিছিলে 2024 চনতে যে তেখেতক প্ৰেমৰ প্ৰস্তাৱ দি বিয়া পাতিম বুলি কৈ এজন ল'ৰাই টকা হৰলুকি কৰি লৈ যায় আৰু সেইটো তদন্ত কৰিবলৈ গৈ আমাৰ দীপজ্যোতি বৰা নামৰ এজন মানুহ যাৰ ঘৰ লাহোৱালত তেখেতক কৰায়ত্ব কৰা হয় আৰু আমাৰ ভঙাগড় থানাত এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে 134/24। সেই কেছটোৰ সংক্ৰান্তত তেখেতক এৰেষ্ট কৰা হয় আৰু তদন্তকালত গম পোৱা গ'ল যে তেখেতে বিভিন্ন ডেটিং এপ যেনে এইল, টিণ্ডাৰ, টুলি মেডলি সেইবিলাকৰ জৰিয়তে ফিনান্সিয়েলি চাউণ্ড আৰু হাজবেণ্ডৰ পৰা ডিভোৰ্চ হোৱা বা ছেপাৰেট হৈ থকা মহিলাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে, বিবাহৰ প্ৰস্তাৱ দিয়ে আৰু যেতিয়া তেওঁলোকৰ মাজত সম্পৰ্কৰ গঢ় লৈ উঠে তেওঁ টকা ধাৰে বিচাৰে, টকা ধাৰে লোৱাৰ পাছত তেখেতে মানুহটো নোহোৱা হৈ যায় আৰু সেই কমপ্লেইনটোৰ ওপৰত ভিত্তি কৰি তেখেতক আটক কৰা হয় আৰু তেখেতক আটক কৰাৰ পাছত তেখেতৰ হাতৰ পৰা যথেষ্ট সংখ্যক বেংকৰ পাছবুক পোৱা গৈছে, চেক পোৱা গৈছে আৰু ক্ৰেডিট কাৰ্ড কিছুমান পোৱা গৈছে, ডেবিট কাৰ্ড কিছুমানো পোৱা গৈছে। তেওঁ কিমান টকা আচলতে এনেকে ল'লে? তেওঁ এজনী মহিলাৰ পৰা 16 লাখ টকা লৈছিলে। সৰ্বমুঠ তেখেতে কোৱা মতে প্ৰায় 45ৰ পৰা 50 লাখ টকা প্ৰায় 10জনী মহিলাৰ পৰা তেখেতে লৈছিল। মানে বিবাহিত মহিলাসকলক টাৰ্গেট কৰে নেকি? তেখেতে বিবাহিত বুলি নহয়, মানে যিবিলাক ডিভোৰ্চড বা হাজবেণ্ডৰ পৰা ছেপাৰেট হৈ থাকে আৰু ফিনান্সিয়েলি চাউণ্ড থাকে তেখেতক তেওঁ মানে প্ৰেমৰ প্ৰস্তাৱ দিয়ে সেই ডেটিং এপৰ জৰিয়তে আৰু তাৰপাছত সম্পৰ্ক গঢ় লোৱাৰ পাছত পইচা বিচাৰে। পইচা যেতিয়া তেখেতে পাই যায় তাৰপাছত তেখেতে মানুহটো পইচাখিনি লৈ নোহোৱা হৈ যায়। আৰু তেওঁ বিবাহিত নে? তেখেত বিবাহিত বুলি এতিয়ালৈকে গম পাইছো, বাকীখিনি আৰু তেখেতে মানে তেওঁলোকক কনভিন্স কৰাবৰ কাৰণে নিজে এখন গাঁওবুঢ়াৰ পৰা বনোৱা এখন ভুৱা ডিভোৰ্চ চাৰ্টিফিকেট এখন লৈ ঘূৰি থাকে। কি কৰে তেওঁ? কি কৰে আচলতে এইবিলাকে কৰে নে? আৰু তেখেতে বেচিকেলি এজন প্ৰবঞ্চক হয়। মাজে মাজে 2-এজনক মহিলাক তেখেতে গৈ কিনে ONDC চাকৰি কৰোঁ বুলি কৈছিলে, কিন্তু বেচিকেলি তেখেতে এজন প্ৰবঞ্চকেই। কোম্পানীত কাম কৰে নেকি? কোনো কোম্পানীত কাম নকৰে।